কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তোমালোকক মই আজি কম অগ্নিবীৰ যোনটো 2025 অগ্নিবীৰ মানে 2025 অগ্নিবীৰ চাকৰিটো কেনেকৈ ল'বা কোৱালিফিকেশ্যন কি লাগিব তো বহুতে মোক কমেণ্ট কৰি আছিলে অগ্নিবীৰ চাকৰি ল'বৰ বাবে দাদা কি মানে নিজৰ কোৱালিফিকেশ্যন লাগিব কি পাৰ্চেণ্টেজ থাকিব লাগিব আৰু অগ্নিবীৰ চাকৰিটো কেনেকৈ ল'বা মই কেনেকৈ লৈছিলোঁ তো ডাউট মোৰ তোমালোকে বহুতে সুধি থাকে কি তুমি ফিজিকেলত কিমান মাৰ্ক পাইছিলা ঠিক আছে তো তোমালোকক মই কৈ দিম আজি চব যে মই কিমান পাইছিলোঁ যোৱা বছৰ কাট অফ কিমান গৈছিলে এইবাৰ কাট অফ কিমান যাব পাৰে আৰু কিমান যদি মেক্সিমাম তোমালোকে এটা মাৰ্ক লৈ আহিব পাৰা আৰু যাতে তোমালোকৰ ফাইনেল মেৰিট লিষ্টৰ নামটো আহি যায় ঠিক আছে তো চক প্ৰথমলি তোমালোকে অগ্নিবীৰ যোনটো তোমাৰতো প্ৰথমে তোমালোকে এপ্লাই কৰি দিবা ঠিক আছে এপ্লাই কৰি দিব পাৰিবা কিন্তু এক্সাম পাছ হোৱাৰ পিছত তোমালোকৰ যোনখিনি ফিজিকেল হ'ব ফিজিকেল চব হৈ যোৱাৰ পিছত ৰানিং চিনাপ জিগজাগ হৈ যোৱাৰ পিছত মানে ফিজিকেলৰ যিমানখিনি টেষ্ট হয় সেইবোৰ হৈ যোৱাৰ পিছত মেইন তোমালোকৰ সেইটাখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন আকৌ এবাৰ হয় কিন্তু পিছততো ফাইনেল মেৰিট লিষ্টৰ নাম অহাৰ পিছত তোমালোকৰ নিজৰ এয়াৰত মাতিব ডকুমেণ্টেশ্যনৰ কাৰণে কিন্তু সেইটাখিনি তোমালোকৰ মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হয় আৰু তাত তোমালোকৰ যোনখন গম পোৱাই তোমালোকৰ মেট্ৰিকৰ কোৱালিফিকেশ্যন হ'ল 10 পাছ তো 10 পাছৰ যোনখন তোমালোকৰ মাৰ্কশ্বিট সেই মাৰ্কশ্বিটখন বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে পাছ কৰিবৰ বাবে তুমি এক্সাম পাছ কৰিলা ফিজিকেল পাছ কৰিলা কিন্তু তাৰ পিছতেই মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হয় ডকুমেণ্ট ভেৰিফিকেশ্যনত তোমালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু তোমালোকৰ যোনবোৰ গাঁওবুঢ়াৰ পৰা তোমালোকৰ আনমেৰিড কেৰেক্টাৰ চাৰ্টিফিকেট আৰু স্কুলৰ পৰা তোমালোকৰ স্কুল কেৰেক্টাৰ চাৰ্টিফিকেট আৰু তোমালোকৰ PRC আৰু তোমালোকৰ কাষ্ট চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট সেইবোৰ চব লৈ যাব লাগে কিন্তু এখন মেইন ইম্পৰ্টেণ্ট মানে তোমালোকৰ ডকুমেণ্টৰ ক্ষেত্ৰত হ'ল তোমালোকৰ 10 পাছৰ মাৰ্কশ্বিটখন ঠিক আছে তোমালোকৰ 10 পাছৰ মাৰ্কশ্বিটখন বহুত ইম্পৰ্টেণ্ট সেইখনত যদি তোমালোকৰ মাৰ্কছবোৰ শুদ্ধকৈ নাথাকে মানে যিমান লাগে সিমান যদি নাথাকে বহুত মানে বেয়া লাগিব সিমান টাইমত ৰিজেক্ট হৈ যাবা আমি যেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ আমাৰ যোনখিনি আছিলে 19 তাৰিখে আছিলে আমাৰ তোমালোকৰ এপ্ৰিল মে জুনৰ 29 তাৰিখে আছিলে আৰু সেইদিনাখনিতো চব কিছুমানে পাছ কৰিছিলে আমাৰো গ্ৰুপত পাছ কৰিছিলে কিন্তু এজন ল'ৰা কি আছিলে আছামিছত তেওঁলোকৰতো গম পোৱাই প্ৰতিটোতে 33 থাকিব লাগে কিন্তু এজন ল'ৰা আছামিজ ছাবজেক্টত 33 নাছিলে মানে তেওঁলোকৰ কিবা 32 পইণ্ট কিমান আছিলে 30 পইণ্টৰ কাৰণে তেওঁলোকে মানে সেই ল'ৰাজনে চাকৰিটো নাপালে মানে ওলাই গ'ল ফিজিকেলৰ দিনাখনি তো কিমান এটা বেয়া লগাৰ মানে পৰিস্থিতি হ'ব সেইটো টাইমত সেই ল'ৰাটোৱে জানিব আৰু আমাৰ নিজক দেখিও মানে বেয়া লাগিলে ঠিক আছে তোমালোকক মই কৈ দিছোঁ তোমালোকৰ যোনটো মেট্ৰিকৰ চাৰ্টিফিকেট তোমালোকে যেতিয়া মেট্ৰিক দিবা নহয় ভালদৰে দিবা মানে মেট্ৰিকত যদি তোমালোকৰ এটা ভাল পাৰ্চেণ্টেজ থাকে তোমাক আগলৈ তোমালোকৰ যোনবোৰ ডিফেন্স ৰিলেটেড হওক কম্পিটিটিভ এক্সাম হওক বহুত সহায় কৰে তোমালোকে পাৰ্চেণ্টেজখন ঠিক আছে তো সেইকাৰণে যেতিয়া মানে কলেজলৈ যাবা নহয় ভালদৰে পঢ়িবা নাই মানে লগৰ লগত বহি নাথাকিবা তুমিয়ে মাৰ্কছ নাপাবা তোমাৰ লগৰবোৰে মাৰ্কছ সৰলৈ থৈ দিব ঠিক আছে সেইকাৰণে কলেজলৈ গ'লে লাইব্ৰেৰীত পঢ়িবা আৰু স্কুললৈ গ'লেও ভালদৰে পঢ়িবা ঠিক আছে আৰু পাৰ্চেণ্টেজটো ভালদৰে গোটাবলৈ ট্ৰাই কৰিবা তো তোমালোকৰ যোনটো মানে যোনখন তোমালোকৰ মাৰ্কশ্বিট তোমালোকৰ প্ৰতিটো ছাবজেক্টতে যিহেতু তোমালোকৰ 10 লেভেলৰ 6টা ছাবজেক্ট থাকে 6টা ছাবজেক্টত প্ৰতিটোতে তোমালোকৰ 33কৈ থাকিবই লাগিব 33 মানে 33 মাৰ্ককৈ থাকিবই লাগিব আৰু চব মিলাকৈ তোমাৰ টোটেলৰ 45% হ'ব লাগিব মানে প্ৰতিটো ছাবজেক্টত তোমালোকৰ 33 মাৰ্কছকৈ থাকিবই লাগিব কিন্তু 6টা ছাবজেক্ট মিলাই কৰি তোমালোকৰ টোটেল 45% এবভ থাকিব লাগিব তেতিয়া তোমালোকে মানে সেই ফিজিকেলৰ দিনাখনি পাছ হৈ যাবা ঠিক আছে তো মানে অগ্নিবীৰ চাকৰিটো ইমানো সহজো নহয় লোৱাত যিমান তোমালোকে ভাবি থাকা কিন্তু তেতিয়া তোমালোকে বহুত আসাম পুলিচতে ইমান মানে ডকুমেণ্ট নালাগে য'ত মানে ইণ্ডিয়ান আৰ্মিত লাগে বহুত ডকুমেণ্ট ঘূৰা পকা কৰিবলগীয়া হয় তো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মই যেতিয়া ডকুমেণ্ট পাতি বনাইছিলোঁ আসাম পুলিচতো ইমান ডকুমেণ্ট নিবিচাৰে ন কিন্তু ইণ্ডিয়ান আৰ্মিত তোমালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব আৰ্মিত লাগিব অন্যান্য তোমালোকৰ PRC পৰা ধৰি PRCখনো লাগে বাৰু কিন্তু যোন আৰু অন্যান্য ডকুমেণ্ট বনাবলগীয়া হয় প্ৰতিটো ডকুমেণ্টতে মানে জেৰক্স কৰি পেলাই স্কুলৰ হেডমাষ্টাৰ প্ৰিন্সিপালৰ গুৰিলৈ গৈ এটেষ্ট মৰাবলগীয়া হয় তো বহুত মানে ঘূৰা পকা কৰিবলগীয়া হয় ইণ্ডিয়ান আৰ্মি এক্সামটো মানে ক্লিয়াৰ কৰাৰ পিছত যেতিয়া ডকুমেণ্ট পাতি বনাবলগীয়া হয় তো তোমালোকে নিজে গম পাই যাবা মই নিজে কৈছোঁ বহুতো মানে মাথা তোমালোকৰ গৰম হৈ যাব ইফালৰ পৰা যাব লাগিব সিফালে যাব লাগিব কিন্তু যদি পইচা ঘটিবলৈ মন আছে চৰকাৰী টকা খাবলৈ মন আছে চৰকাৰী যদি জব কৰিবলৈ মন আছে তো তোমালোকে সেইকণ কষ্ট কৰিবই লাগিব ঠিক আছে তো সেইকণ কষ্ট মই যেতিয়া কষ্ট কৰিব পাৰিছিলোঁ যোৱা বছৰ যোনসকল কেণ্ডিডেট পাছ হ'ল তেওঁলোকে যেতিয়া কষ্ট কৰিব পাৰিছিলে তো তোমালোকেও পাৰিবা যদি চৰকাৰী চাকৰি কৰিবলৈ মন আছে বিশেষকৈ ইণ্ডিয়ান আৰ্মি যদি ৰাইফল ড্ৰেছযোৰ পিন্ধিবলৈ মন আছে তো সিমানখিনি কষ্ট তোমালোকে কৰিবই লাগিব ঠিক আছে কাৰণ ইণ্ডিয়ান আৰ্মি ড্ৰেছটো চবৰে ইম'শ্যন হয় মানে হয় নে নহয় তোমালোকে কমেণ্ট কৰিবা যে তোমালোকৰ ইণ্ডিয়ান আৰ্মি ড্ৰেছটো ভাল লাগে নে নালাগে ঠিক আছে তো ছেকেণ্ডলি হৈ গ'ল তোমালোকৰ অগ্নিবীৰ চাকৰিটো কেনেকৈ ল'বা তো চোৱা তোমালোকে
এক্সামত পাছ কৰিব লাগিব। এক্সামত তোমালোকে এটা ভাল মাৰ্কছ আনিব লাগিব। আমাৰ 2025 কাট অফটো কম গৈছিলে, 150+ গৈছিলে, কিন্তু এবাৰ কাট অফ এবাৰ বেছি যাব, কাৰণ এবাৰ মানে নিগেটিভ মাৰ্ক নাই তোমালোকৰ। আমাৰ নিগেটিভ মাৰ্ক আছিলে আমি দিওঁতে, এবাৰ নিগেটিভ মাৰ্ক নাই। তো বহুতো ল'ৰাই পাছ হৈ যাব এক্সামত। তো তেওঁলোকে ফিজিকেলৰ কাৰণে চান্স পাই যাব। তো যোনসকল ল'ৰা পঢ়াত কমজোৰ হৈও তেওঁলোকে পাছ হৈ গৈছিলে, কিন্তু ফিজিকেলত এক্সপাৰ্ট আছে, ফিজিকেলত ভাল, তো তেওঁলোকে 100ৰ ভিতৰত 100 মাৰ্কছ লৈ আহিব। ৰানিং এক্সিলেণ্ট মাৰি দিব, চিনাপটো 10 বাৰ ছবি মাৰি দিব। আৰু বাকী তোমালোকৰ সেইকেইটাতে মাৰ্কছ থাকে। তোমালোকৰ ৰানিঙত 60 মাৰ্ক থাকে এক্সিলেণ্ট, আৰু গুড 48, আৰু তোমালোকৰ চিনাপত তোমালোকৰ এক্সিলেণ্ট 40 মাৰ্কছ থাকে। তো তেওঁলোকে যাৰ ফিজিকেল ভাল 100ৰ ভিতৰত 100ই লৈ আহিব। তো তেওঁলোকে বহুত চান্স বাঢ়ি যাব মানে ফাইনেল মেৰিট লিষ্টৰ নাম আহিবলৈ, ঠিক আছে। কিন্তু যোনবোৰ ল'ৰা ফিজিকেলত কমটো তেওঁলোকৰ অলপ অসুবিধা হৈ যাব ন। তো তোমালোকেতো বাকী তোমালোকৰ লং জাম্প 9 ফিট লং জাম্প, জিগ জেগ, চিটাপ, সেইবোৰতো চবেই পাছ কৰি দিয়ে, সেইবোৰ মাৰ্কছ নাথাকে, জাষ্ট কোৱালিফাই কৰিলেই হ'ল, ঠিক আছে। কিন্তু বাকী তোমালোকৰ চিনাপ আৰু মানে যোনটো ভীম 10 বাৰ মাৰিব লাগে, ভীম আৰু তোমালোকৰ ৰানিং তোমালোকৰ পাছ কৰিবই লাগিব, ঠিক আছে, নহ'লে তোমালোকে আগলৈ আগবাঢ়িব নোৱাৰিবা। তো ছেকেণ্ডলি তোমালোকৰ ফিজিকেলত যদি ভাল এটা মাৰ্কছ লৈ আহিব পৰা, তো তোমালোকৰ চাকৰিটো ল'বৰ বাবে বহুত চান্স বাঢ়ি যাব। আৰু অন্যান্য কিছুমান ITR চাৰ্টিফিকেট, স্পৰ্টছ চাৰ্টিফিকেট, আৰু যোনসকল NCC চাৰ্টিফিকেট, তাত তোমালোকৰ এক্সট্ৰা মাৰ্ক থাকে। আৰু যাৰ মানে NCC থাকে তেওঁলোকেতো নাম হোৱাত বহুত মানে সুবিধা হয়। মোৰ NCC B আছিলে, তো তাত মই 10 মাৰ্ক এক্সট্ৰা পাইছিলোঁ। আৰু যাৰ NCC C থাকে তেওঁলোকে 20 মাৰ্ক এক্সট্ৰা পায়। তো তাত তোমালোকে ভাবিব পৰা তোমালোকৰ 20 মাৰ্কছটো বহুত নাম আহিবৰ ক্ষেত্ৰত। তোমালোকে যদি 20 মাৰ্ক এক্সট্ৰা পোৱা, তো তোমালোকে কিমান সহায় হ'ব ভাবি চোৱা ফাইনেল মেৰিট লিষ্টত। সেইকাৰণে তোমালোকে কওঁ, যদি ফাৰ্ষ্ট ইয়েৰত তোমালোকে নাম লগাইছা, এইবাৰতো যোনে নাম মানে লগাবা ফাৰ্ষ্ট ইয়েৰত, আৰু তোমালোকে ফাৰ্ষ্ট ইয়েৰত যোনসকলে নাম লগাব তেওঁলোকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, ঠিক আছে। কাৰণ তেওঁলোকে NCC ল'বলৈ দিয়া, NCCটো ল'লে তোমালোকৰ পিছলৈ বহুত অসুবিধা ভাল হ'ব। আছাম পুলিচতো মাৰ্কছ পায়, ফৰেষ্ট গাৰ্ডতো পায়, আৰু চেণ্ট্ৰেল লেভেল SSCটো পায়, ইণ্ডিয়ান আৰ্মিটো পায়। তো NCCটো বহুত এটা ভাল, আৰু যোনে গেম ভালকৈ খেলা, ভালদৰে খেলিবা। ইণ্ডিয়ান আৰ্মিটো মানে গেমৰ মহত্ব বহুত আছে। তুমি যদি ভালদৰে গেম খেলা, আগলৈ তোমালোকক চাকৰিটো বঢ়াই নিবলৈ, ৰেংক বঢ়াবলৈ কাৰণে বহুত ভাল। তো গেম যদি খেলা, ভালকৈ খেলিবা, চাৰ্টিফিকেট যদি আছে ভালদৰে উলিয়াই থ'বা, ঠিক আছে। চাৰ্টিফিকেটবোৰ নেহেৰুৱাবা। তো অগ্নিবীৰ চাকৰি ল'বৰ বাবে তুমি কষ্ট কৰিব লাগিব এই বছৰ। যোৱাবাৰতকৈ এইবাৰ বহুত কষ্ট কৰিব লাগিব। যোৱাবাৰতো 155 কাট অফ গৈছিলে আমাৰ অসমত, মানে আমাৰ ডিষ্ট্ৰিক্টতো 155 গৈছিলে, ইয়াত 155 গৈছিলে। তো এইবাৰ যদি তোমালোকে ল'ব পৰা, অলপ আৰু কষ্ট কৰিব লাগিব। কাৰণ যোৱাবাৰ যোনসকলৰ বহুতো ল'ৰা যোৱাবাৰ ৰিজেক্ট হৈছিলে, ৰানিঙত বহুত ল'ৰা ওলাই আহিছিলে, তো তেওঁলোকে আকৌ এবাৰ দিব। বহুতে চাকৰি বিচাৰি আছে, কিন্তু এইবাৰ কেণ্ডিডেট বাঢ়িছে, কাট অফ বাঢ়িছে। তো তোমালোকে বেষ্ট অফ দ্য বেষ্ট কষ্ট কৰিব লাগিব যদি চাকৰিটো ল'বলৈ মন আছে, ঠিক আছে। ভালদৰে কষ্ট কৰা, এইবাৰ চাকৰিটো ল'ম বুলিয়ে বহুতেতো বহুত কষ্ট কৰি আছে, তেওঁলোকেতো ল'বই খাটাং। যোনসকলে যিমান কষ্ট কৰি আছে ন, দিন ৰাত একেৰাহে কৰি, ৰাতিপুৱাও দৌৰিছে, ৰাতিও দৌৰিছে, কিছুমানেতো ৰাস্তাৰ কাষে দৌৰি আছে মানে ৰ'দত গৈ, তো তেওঁলোকে চাকৰি ল'বই, ঠিক আছে। তো বেলেগ কথা বাদ দিয়া, বহুতে বহুত কষ্ট কৰি আছে, তো তেওঁলোকৰ শেষত তোমালোকে কষ্ট কৰিব লাগিব। যদি বেষ্ট অফ দ্য বেষ্ট কষ্ট কৰা, দিন ৰাত মেহনত কৰি, নিশ্চয় তোমালোকে চাকৰিটো আহিবই, ঠিক আছে। বেলেগ কথা বাদ দিয়া, ধনী লোৱাৰ কথা বাদ দিয়া, তোমাৰ লগৰবোৰ ধনী হ'ব পাৰে, তেওঁলোকে প্ৰেক্টিচ নকৰিব পাৰে, জাষ্ট কেতিয়াবা প্ৰেক্টিচ কৰিব পাৰে। কিন্তু তুমি সদায় প্ৰেক্টিচ কৰা। যদি চাকৰিটো ল'বৰ মন আছে, আৰ্মি ড্ৰেছযোৰ যদি পিন্ধিবলৈ মন আছে, নিজৰ মা দেউতাৰ সপোনবোৰ বা এখন ভাল ঘৰ, নিজৰ পৰিয়ালটো যদি ভালদৰে ৰাখিবলৈ মন আছে, বেষ্ট অফ দ্য বেষ্ট কষ্ট কৰা, নিশ্চয় চাকৰিটো এবাৰ হৈ যাব, ঠিক আছে। এক্সাম অতি সোনকালে হ'বলৈ গৈ আছে। এক্সামৰ লগতে ফিজিকেলৰ প্ৰিপেৰেশ্যন কৰি থকা, বেষ্ট অফ দ্য বেষ্ট ভালদৰে মেহনত কৰা, নিশ্চয় তোমালোকে চাকৰিটো এইবাৰ লৈ ল'বা, ঠিক আছে।